মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো এৰি দিয়ক। যিজনক আপোনালোকে ক'লে যে নাৰী অপমান কৰিছে, ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে এদিনৰ পিছত আপোনালোকে স্বাগতম জনাইছে আৰু এখেতক হিন্দু নেতাৰ আখ্যাত দিবলৈ বিচাৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিন্না, তেওঁক হিন্দু নেতা কোন নহয় এইটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। মই ভাবোঁ আৰু দুয়োজন নেতাৰ অভিনয়, এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছে আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে, দুয়োজনৰ অভিনয় মুকলি হ'ল। মই ভাল পালোঁ যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক, মই চেলেঞ্জ কৰিছোঁ। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো। চাওক কোন নিজৰ কৰ্ম যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জকেইটা নলয়, মই জানো। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, কাইণ্ডলি হিন্দু নেতাৰ চাৰ্টিফিকেট বিতৰণ কৰা কামটো এৰি দিয়ক। যিজনক আপোনালোকে ক'লে যে নাৰী অপমান কৰিছে, ইমান লজ্জিত হ'ল আপুনি, সেইজনকে আপোনালোকে এদিনৰ পিছত আপোনালোকে স্বাগতম জনাইছে আৰু এখেতক হিন্দু নেতাৰ আখ্যাত দিবলৈ বিচাৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৰাকী ৰাজনৈতিক হিন্দু, অসমৰ জিন্না, তেওঁক হিন্দু নেতা কোন নহয় এইটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই। মই ভাবোঁ আৰু দুয়োজন নেতাৰ অভিনয়, এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছে আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে, দুয়োজনৰ অভিনয় মুকলি হ'ল। মই ভাল পালোঁ যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব, ভালে থাকক। মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক, মই চেলেঞ্জ কৰিছোঁ। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ, চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো। চাওক কোন নিজৰ কৰ্ম যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জকেইটা নলয়।